নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো অল আছাম শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ CEE 2024 বৰ্ষত যিহেতু আপোনালোকৰ বহুতকেইটা এক্সামৰ এণ্ট্ৰেন্স এক্সাম পাতিব, তো তাৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকৰ মাজলৈ আমি যিমানখিনি পাৰিছোঁ দিবলৈ চেষ্টা কৰিছোঁ। আমাৰ এফৰ্ট লগাইছোঁ, আমাৰ টিচাৰসকলে কষ্ট কৰিছে বা আপোনালোকক যিমান দিব পাৰিছে সিমানখিনি দিছে, বা আপোনালোকে যিমান বিচাৰিছে সিমান দিব পৰা নাই, তাৰ বাবে দুখিত। তো যিহেতু সকলোৰে টাইম থাকে, যিহেতু সেই গতিকে যিমানখিনি পাৰিছে আৰু সকলোৱে দিব চেষ্টা কৰিছে। আজি ইংলিছ গ্ৰামাৰৰ মক টেষ্ট লৈ আহিছে, তো টেন্সৰ হয়, বিশেষকৈ টেন্সৰ মক টেষ্ট লৈ আহিছে। আপোনালোকৰ গোটেইখিনি কুৱেশ্যন মই দি দিম, তাৰপিছত সময় দি দিম প্ৰতিটো কুৱেশ্যনৰ বাবে 5 ছেকেণ্ডকৈ। 5 ছেকেণ্ডৰ ভিতৰত আপোনালোকে এনচাৰটো ক'বলৈ চেষ্টা কৰিব। তাৰপিছতে শেষত আপোনালোকে কমেণ্ট কৰি যাব লগালগ। তাৰপিছত আপোনালোকে যিহেতু এনচাৰ কিসমূহ ইউটিউব কমিউনিটিত পোষ্ট কৰি দিয়া হ'ব, লগতে হোৱাটছআপ গ্ৰুপত যদি জইন হোৱা নাই, হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব, তাতো আপোনালোকে এনচাৰখিনি পাব, আৰু টেলিগ্ৰাম চেনেলতো আপোনালোকে এনচাৰখিনি পাই যাব। তো BSc নাৰ্ছিঙৰ বাবে বিশেষকৈ আপোনালোকে লাষ্ট মিনিট ৰিভিজন ক্লাছ হিচাপে আপোনালোকে লওক আৰু মক টেষ্টটো দি কৰি নিজকে ইম্প্ৰুভ কৰাওক। তো BSc নাৰ্ছিঙৰ লগতে আপোনালোকৰ বি ফাৰ্ম এণ্ড ডি ফাৰ্ম আপোনালোকৰ যিহেতু 23 তাৰিখে এক্সাম অনুষ্ঠিত কৰা হ'ব, আৰু BSc মেডিকেল টেকন'লজিৰ এণ্ড পেৰামেডিকেল কোৰ্চৰো আপোনালোকৰ এক্সাম আহি আছে। তো তাৰ বাবে আপোনালোকে ল'ব, আৰু যোনসকল কেণ্ডিডেটে GNM কোৰ্চটো বা GNM এপ্লাই কৰিছে তেওঁলোকেও এই ক্লাছসমূহ চাব পাৰিব। তো ইয়াতে কোনো আপোনালোকৰ টেন্সৰ, যিহেতু আপোনালোকৰ সকলো এক্সামতে ইংলিছ য'ত ছাবজেক্ট থাকিব তাতে আহিব, সেই গতিকে সকলোৱে চাব পাৰিব। স্কিপ নকৰাকৈ গোটেইখিনি চাব, আৰু আজি মক টেষ্টটো আপোনালোকে সফলভাৱে সমাপ্ত কৰিব বুলি আশা কৰিছোঁ। তো ফাৰ্ষ্ট কুৱেশ্যন ষ্টাৰ্ট হৈছে। তো অল শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ CEE 2024-25 বৰ্ষৰ বাবে হৈছে যিহেতু, তো স্পেচিয়েল ফৰ আপোনালোকৰ BSc নাৰ্ছিং CEE বাবে আমি এই টেষ্টটো লৈছোঁ। তো বাকীখিনিও আপোনালোকে ল'ব পাৰিব। টপিক আপোনালোকৰ টেন্সৰ MCQৰ ওপৰত ডিপেণ্ড কৰিব, বা টেন্সৰ MCQ লৈ আহিছে। তো সকলোৱে সফলভাৱে মক টেষ্টটো দিব, আৰু স্ক'ৰসমূহ শেষত জনাবলৈ নাপাহৰিব। তো ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে ইংলিছ টেষ্ট। তো ফাৰ্ষ্ট কুৱেশ্যনত দিয়া আছে আই ডেছ লাৰ্ণিং ইংলিছ ফৰ 7 years নাও। তো অপশ্যনকেইটা দিয়া আছে। মই যিহেতু আপোনালোকৰ এনচাৰটো ক'লোৱে যে এনচাৰটো আপোনালোকে কমিউনিটি পষ্টত পাব, নহ'লে হোৱাটছআপ গ্ৰুপত, নহ'লে টেলিগ্ৰাম চেনেলত ৰিলিজ পাব। তো আপোনালোকৰ ফাৰ্ষ্ট কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্টত প্ৰথমে জনাব যে ফাৰ্ষ্ট কুৱেশ্যন নাম্বাৰ 1 A হ'লে A, B হ'লে B, সেইধৰণে দিবলৈ চেষ্টা কৰিব। তো অপশ্যনকেইটা দিয়া আছে হেভ বিন লাৰ্ণিং ৱাজ ৱেৰ। তো শুদ্ধটো আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। ইয়াৰ এনচাৰ আপোনালোকে ইয়াতে নাপায়, লগালগ কমিউনিটি পষ্টত নহ'লে হোৱাটছআপ গ্ৰুপত পাই যাব। তো নেক্সট কুৱেশ্যনত যোৱাৰ আগতে আপোনালোকে যদি প্ৰিপেৰেশ্যনৰ মক টেষ্টটো দিয়া নাই, তেন্তে সেইটো দি ল'ব। আপোনালোকে চেনেলটোতে পাই যাব গোটেইখিনি। আমি এতিয়া প্লে'লিষ্ট এটা বনাইছোঁ আপোনালোকৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ CEE বুলি টেলিগ্ৰাম চেনেল 2024-25 বৰ্ষৰ বাবে বনাইছোঁ, তাতে আমি এড কৰি দিছোঁ। তো সেইখিনি চাবলৈ নাপাহৰিব, আৰু চেনেলত যদি বিচাৰে তেন্তে নিশ্চয়কৈ পাব। তো 2 নম্বৰ দি আছে আফটাৰ লেৰী ডেছ দি ফিল্ম অন TV হি ডিচাইডেড টু বাই দি বুক। তো 2C। তো ইয়াতে আপোনালোকৰ টেন্সৰ কোনটো হ'ব? অপশ্যন দি আছে হেভ চিন, ৱাচিং, চ, হেড চিন। তো শুদ্ধটো কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। প্ৰতিটোৰ বাবে 5 ছেকেণ্ড আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰিও ল'ব পাৰে। ছল্ভ কৰি আপোনালোকে কমেণ্টত এনচাৰটো জনাবলৈ নাপাহৰিব। নেক্সট 3 নম্বৰ দি আছে আই উড হেভ হেল্প হিম ইফ হি ডেছ টু আস্ক। তো অপশ্যনকেইটা চাই লওক, আৰু শুদ্ধটো কমেণ্টত জনাবলৈ নাপাহৰিব। প্ৰথম অপশ্যন দি আছে আস্কড, ৱেৰ আস্কড, হেড বিন আস্কিং, হেড আস্কড। তো 3 নম্বৰটো শুদ্ধটো কমেণ্টত জনাব, আৰু এই ধৰণৰ টেষ্ট দি কেনে পাইছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। যদিহে ভাল পাইছে বা ইম্প্ৰুভ হ'ব বুলি ভাবিছে তেন্তে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। 4 নম্বৰ কুৱেশ্যনত দি আছে দি প্লেন ডেছ এট 4:30 PM টু এৰাইভ। তো অপশ্যন দিয়া আছে এৰাইভছ,
will arrive, has arrived। তো শুদ্ধটো কমেণ্ট ছেকশ্যনত প্ৰথমে জনাব। 5 ছেকেণ্ড সময় আপোনালোকে পাৰিলে ভিডিঅ'টো প'ষ্ট কৰি ল'ব আৰু এনচাৰটো দিব চেষ্টা কৰিব। তো 4 নম্বৰ এনচাৰ বুলি কৈ এ হ'ব বি হ'ব সেইটো টাইপ কৰি দিব। নেক্সট 5 নম্বৰ দি আছে ৰমন ডেছ ইন দি গ্ৰাউণ্ড চিন্স মৰ্ণিং। তো অপশ্যনত দি আছে হেজ বিন প্লেয়িং, ইজ প্লেয়িং, ৱাজ প্লেয়িং, হেজ প্লেইড। তো ৰমন ডেছ ইন দি গ্ৰাউণ্ড চিন্স মৰ্ণিং শুদ্ধটো জনাবলৈ নাপাহৰিব প্ৰথমে কমেণ্টত। নেক্সট কুৱেশ্যন 6 নম্বৰ দি আছে দি ষ্টাৰ্ছ ডেছ এট নাইট। তো কি হ'ব আপোনালোকৰ টেন্স আৰ টুইংকলিং, টুইংকলছ, টুইংকল, উইল টুইংকল। তো দি ষ্টাৰ্ছ ডেছ এট নাইট আৰ টুইংকলিং হ'বনে, টুইংকলছ হ'বনে, টুইংকল হ'বনে, উইল টুইংকল হ'ব। তো শুদ্ধটো কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। নেক্সট আপোনালোকে এনচাৰসমূহ ক'ত পাব সেইখিনি চিন্তা কৰিব নালাগে। আপোনালোকে ইউটিউবৰ কমিউনিটি পষ্টত যেতিয়া আপলোড হ'ব আজি নহ'লে কাইলৈ আপোনালোকৰ মৰ্ণিঙত দি দিম বা হোৱাটছআপ গ্ৰুপত নহ'লে টেলিগ্ৰাম চেনেলত পাই যাব। নিশ্চয়কৈ আপোনালোকে চেক কৰিব যে কেইটা কাৰ শুদ্ধ হ'ল আৰু এই ধৰণৰ মক টেষ্ট দি কেনে পাইছে কমেণ্ট ছেকশ্যনত জনাব। আৰু নেক্সট আপোনালোক কোনটো টপিকৰ ওপৰত দিব লাগে আপোনালোকে সেইটো কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু আপোনালোকক এটা মই টাৰ্গেট দিছিলোঁ, আপোনালোকৰ দুটা ভিডিঅ'ত টাৰ্গেট দিছিলোঁ, এটা ফিজিক্সৰ এটা বায়'লজিত। আপোনালোকে সেই টাৰ্গেটকেইটা যদি সম্পূৰ্ণ নকৰিলে তেন্তে আপোনালোকে ফুল মক কেতিয়াও নাপাব, কাৰণ ফুল মক দিবলৈ এটা টাৰ্গেট লাগে। আৰু সেইটো টাৰ্গেট আপোনালোকে যিহেতু এক্সাম পাছ কৰিবলৈ গৈ আছে বা এক্সামটো দি কৰি পাছ কৰি নিজৰ সপোন পূৰণ কৰিম বুলি ভাবিছে, তেন্তে আপোনালোকে যদি অলপ আমাকো ছাপোৰ্ট কৰে তেন্তে নিশ্চয় কামবোৰ কৰি যাবলৈ উৎসাহ বা আপোনালোকৰ যোনখিনি আপোনালোকে টিচাৰসকলৰ কষ্টখিনি সাৰ্থক কৰিব বুলি আশা কৰিছোঁ। কাৰণ তেওঁলোকেও বহুত কষ্ট কৰি আপোনালোকৰ বাবে প্ৰিপেয়াৰ কৰি আপোনালোকক যিহেতু ডিছকাছ কৰি সকলোবোৰ নিজেই সিজনৰ মাজত ডিছকাছ কৰি আপোনালোকক পঢ়াবলৈ আহে, সেই গতিকে তেওঁলোককো উৎসাহ দিয়ক আৰু ছাপোৰ্ট কৰক চেনেলটিক। তো আপোনালোকৰ টাৰ্গেটকেইটা আপোনালোকক কৈ দিছোঁ এবাৰ, এটা 500 লাইকছ আৰু এটা 1K লাইকছৰ তাতে ডিমাণ্ড দিছিলে ছাৰে। তো সেই আপোনালোকে ডিমাণ্ডটো সম্পূৰ্ণ কৰিলে ফুল মক টেষ্ট এক্সামৰ দৰে ফ্ৰী অফ কষ্ট আপোনালোকে ইউটিউবতে দিব পাৰিব, বা মই আপোনালোকক যোনখন পেপাৰ সেইখন আমি গ্ৰুপত শ্বেয়াৰ কৰি দিম আৰু এনচাৰখিনি আপোনালোকে কৰি আমাক হোৱাটছএপ যোগে বা আপোনালোকে কমেণ্ট যোগে আপোনালোকে ক'ব পাৰে, বা আপোনালোকক আমি কণ্টেক্ট নাম্বাৰ দি দিম, তাতে এনচাৰসমূহ গোটেইখিনি লিখি কৰি দিব পাৰিব। তো সেইটো যদি আপোনালোকে কৰিব তেন্তে নিশ্চয় ফ্ৰী অফ কষ্ট পাব। 7 নম্বৰ দি আছে উই ডেছ দি তাজমহল লাষ্ট ইয়েৰ। তো উই ডেছ দি তাজমহল লাষ্ট ইয়েৰ শুদ্ধ অপশ্যনকেইটা চাই এনচাৰটো দিব চেষ্টা কৰক। হেড ভিজিটেড, হেভ ভিজিটেড, ভিজিটেড। তো শুদ্ধটো জনাবলৈ নাপাহৰিব 7 নম্বৰটো। নেক্সট 8 নম্বৰ মাই ব্ৰাদাৰ উইল গ' টু ৱাটছ এ মুভি ৱেন হিজ ফ্ৰেণ্ড ডেছ। তো হেজ কম, কমছ, কম, উইল কম। তো শুদ্ধটো জনাবলৈ নাপাহৰিব কমেণ্টত প্ৰথমে। নেক্সট 9 নম্বৰ দি আছে ইউ ডেছ দি ৰুল এণ্ড ব্ৰকেন ইটছ স্পিৰিট। তো হেজ কিপ, কিপ, হেভ, কিপ। তো শুদ্ধটো জনাব 9 নম্বৰটো। আৰু লগতে 10 নম্বৰটো আছে এজ দি ডেইজ পাষ্ট আই ডেছ হিজ শ্বেডো। তো বিকম, উইল বিকম, হেভ বিকম, বিকাম। তো শুদ্ধটো কমেণ্ট ছেকশ্যনত প্ৰথমে জনাব আৰু স্ক'ৰসমূহ শেষত জনাবলৈ নাপাহৰিব। নেক্সট 11 নম্বৰ দি আছে উইন ডেছ গেমছ ইন দি ইভিনিং এভৰি ডে। তো প্লেইজ, প্লেইড, হেড প্লেইড। শুদ্ধটো জনাবলৈ নাপাহৰিব কমেণ্টত। 12 নম্বৰ দিয়া আছে চি ইউজুৱেলি ডেছ এট দি বেক অফ দি ক্লাছ ইজ চিটিং, ৱাজ চিটিং, চিটছ। তো শুদ্ধটো জনাব যে চি ইউজুৱেলি ডেছ এট দি বেক অফ দি ক্লাছ। তো তাৰে শুদ্ধ এনচাৰটো দিবলৈ চেষ্টা কৰক আৰু স্ক'ৰসমূহ শেষত জনাব। আৰু আজিৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু এই ধৰণৰ সৰু সুৰা আপডেটসমূহ পাবলৈ বা এই ধৰণৰ মক টেষ্টসমূহ দিবলৈ বা আপোনালোকে এই ধৰণৰ
সকলো ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিবলৈ নাপাহৰিব। আপোনালোকৰ এক্সামৰ পৰা ধৰি এডমিশ্যনৰ কাউন্সিলিং হোৱালৈকে কি ডকুমেণ্টছ লাগিব গোটেইখিনি আমি এই চেনেলটোতে আগবঢ়াই যাম। তো ছাপোৰ্ট কৰিবলৈ নাপাহৰিব। আকৌ এটি নতুন মক টেষ্টৰ সৈতে বা নতুন ক্লাছৰ সৈতে আপোনালোকৰ লগত জড়িত হ'ম কাইলৈ। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।